আপোনালোকক মই নজমল আলী হাফিজ সাহেবক 10টা প্ৰশ্ন মই নজনা প্ৰশ্ন কেইটামান সুধিব আহিছোঁ, হয়তো আপোনালোকে জানিব পাৰে, কিন্তু তথাপিও কিছু মানুহে হয়তো নাজানিব পাৰে, সেই বিষয়ে এওঁৰ পৰা জানিব আহিছোঁ। আপুনি কওকচোন, কোৰাণৰ সম্পৰ্কে 7টা প্ৰশ্ন। আৰু কোৰাণৰ প্ৰথম শব্দ কি? কোৰাণ শৰীফৰ প্ৰথম শব্দ হৈছে ইকৰা। কোৰাণ কিমান বছৰত নাজিল হৈছিল? সুদীৰ্ঘ 23 বছৰ। কোৰাণ কোন ৰাতি নাজিল হয়? সবে কদৰৰ দিনা, অৰ্থাৎ কদৰৰ ৰাতি। কোৰাণৰ সবচে ডাঙৰ সূৰা কোনটো? সূৰাতুল বাকাৰা। কোৰাণৰ সবচে সৰু সূৰা কোনটো? সূৰাতুল কাউচাৰ। কোৰাণ কাৰ জন্য হেদায়ত? মুমিনৰ জন্য, মুমিনৰ কাৰণে। কোৰাণৰ প্ৰতি বিশ্বাস কি বুলি বোলে? ইমানদাৰ বুলি কয়, ইমানৱালা। আৰু আপোনাৰ নমাজৰ বিষয়ে আপুনি কেইটামান প্ৰশ্ন সোধো। নমাজ কি? নমাজটো এইটো আল্লাহৰ ফৰজ ইবাদত। দিনত কিমান ওয়াক্ত নমাজ ফৰজ? দিনত 5 ওয়াক্ত নমাজ ফৰজ। প্ৰথম ওয়াক্ত নমাজৰ নাম কি হয়? এইটো ফজৰ হয়। আচ্ছা, নমাজ কাৰ ওপৰত ফৰজ? নমাজ প্ৰত্যেক বালেক মহিলা বা পুৰুষ, আচ্ছা, এই দুইটাৰ ওপৰতে ফৰজ। নমাজৰ আগত কি কৰা হয়? নমাজৰ আগত গোসল, ওযু। আচ্ছা, নমাজত কোন দিশে মুখ কৰা হয়? কিবলাৰ ফালে। নমাজত ইছলামৰ কিমান নম্বৰ স্তম্ভত? নমাজৰ সৰ্বপ্ৰথম। নমাজৰ মূল উদ্দেশ্য কি? মূল উদ্দেশ্য হৈছে আল্লাহৰ ওচৰত সাক্ষাৎ হোৱা। এইখিনি কথা আপোনালোকৰ নজনা কথাই আমাৰ নজমল আলী হাফিজ সাহেবে ক'লে। মই হয়তো প্ৰশ্নকেইটা লিখি আনিছোঁ, সেই প্ৰশ্নকেইটাৰ উত্তৰ মই তেওঁৰ পৰা জানিব বিচাৰিছিলোঁ, আৰু ময়ো নাজানো। আল্লাহ তাআলাই আমাক আগলৈ যোৱাত সুবিধা কৰি দিয়ক। আপোনালোকেও দোৱা কৰিব, মোৰ চেনেলটো আগলৈ যোৱাত সুবিধা কৰি দিয়ে যেন। মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।